ইতিমধ্যে ৰাজ্যবাসী যিহেতু জ্ঞাত হৈ পৰিছে শিৱসাগৰৰ নগৰৰ সমীপৰ বাৰীচুকৰ ONGCৰ এটা ৰিগত অৰ্থাৎ 147 নং যিটো ৰিগ প্ৰাকৃতিক গেছ ইতিমধ্যে যোৱা বৃহস্পতিবাৰৰ পৰা নিৰ্গত হৈ আছে আৰু তাৰ যি এই গেছ নিৰ্গত হৈ আছে তাৰ যি ব্যাপক এক ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছে বিশেষকৈ স্থানীয় লোকসকল এক বিকট শব্দ আৰু আমাৰ পিছফালে যিহেতু এই দৃশ্যাংশ আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম কিন্তু এটা কথা ক'ব লাগিব যে ONGC ইতিমধ্যে ব্যৰ্থ হৈ পৰিছে কোনো ধৰণৰ সকাহ তেওঁলোকে দিব পৰা নাই কোনো এটা নিশ্চয়তা তেওঁলোকে দেখাব পৰা নাই দিব পৰা নাই সংবাদ মাধ্যমৰ লগত তেওঁলোকে কোনো ধৰণৰ পোনপটীয়াকৈ সংযোগ স্থাপন কৰা নাই কিয় ইমান দিন লাগিছে এটা বিশেষ শংকাত দিন ৰাতি কটাবলগীয়া হৈছে স্থানীয় লোকসকলে এটা কথা ক'ব লাগিব যে ONGCৰ দৰে এটা ব্যাগুম বিভাগে বিগত 5 দিন ধৰি যি সন্ত্ৰাসৰ সৃষ্টি হৈছে স্থানীয় ৰাইজৰ মাজত সেয়া কিন্তু কোনো ধৰণৰ চাম কাটিব পৰা নাই আৰু প্ৰতিজন ব্যক্তি এতিয়া কেৱল মাত্ৰ শংকা আৰু ভয়ত দিন অতিবাহিত কৰিব লগা হৈছে কোনো ধৰণৰ তেওঁলোকে এটা নিশ্চিত তথ্য জনাব পৰা নাই কেতিয়াকৈ এইটো সম্পূৰ্ণ বন্ধ হ'ব আগৰ দৰে সুস্থ আৰু যি সম্পূৰ্ণ শান্ত পৰিৱেশ কেতিয়া ঘূৰি আহিব এগৰাকী গাঁওবাসী আমাৰ মাজত উপস্থিত আছে আমি জানিবলৈ চেষ্টা কৰিম বাইদেউ আজি বিগত 5 দিন ধৰি এটা বিকট শব্দ আৰু আপোনালোকে এটা অনিশ্চয়তাৰ মাজত দিন কটাব লগা হৈছে ইডিও এতিয়ালৈকে কোনো ধৰণৰ সংযোগ স্থাপন কৰা নাই ONGC আপোনালোকক কোনো ধৰণৰ সকাহো দিয়া নাই কি ক'ব কেনেধৰণে দিনবোৰ পাৰ হৈছে আচলতে কি ক'ব যিহেতু আজি 5 দিন পাৰ হৈ গ'ল 5 দিন সকলো মানুহখিনিয়ে মানে খুব ভয় অহংকাৰে জীয়াই আছে তেওঁলোকে আমাৰ লগত কোনো ধৰণৰ সংযোগ স্থাপন কৰাই নাই তেওঁলোকে আমাক নালাগে আমাতকৈ যিহেতু বয়সস্থ লোক আছে তেওঁলোকৰ লগত কোনো ধৰণৰ মানে আলোচনা বহাই নাই কিয় তেওঁলোকে কিয় আমাৰ জীৱনৰ লগত জীৱন মানে মৃত্যুৰ লগত তেওঁলোকে খেলিছে আজি মানুহখিনি সমূহ ভটিয়াপাৰবাসী ৰাইজ আজি কেনেকুৱা এটা চিটুৱেশ্যনত ভুগি আছে তেওঁলোকে কিয় গুৰুত্ব দিয়া নাই তেওঁলোকে দুবেলা দুমিঠি ভাত দিলে নহ'ব তেওঁলোকে আমাক ক্ষতিপূৰণ দিয়ক আমাক সুৰক্ষা প্ৰদান কৰক কিয় তেওঁলোকে সেইটো কৰিব পৰা নাই আজি আমাৰ যিটো অঞ্চলত হৈছে ভটিয়াপাৰ বাঢ়িছোঁ তাত 70টা 80টা পৰিয়াল আছে 70টা 80টা পৰিয়ালত 300-350তকৈ অধিক মানুহ আছে সেই মানুহখিনি আজি কেনেকৈ বাস কৰিছে তাৰ লগতে সমূহ ভটিয়াপাৰবাসী কেনেকৈ বাস কৰিছে সেই কথাটো তেওঁলোকে ওলাই আহি আমাৰ লগত কিয় আলোচনা কৰা নাই ইতিমধ্যে দেখা গৈছে যে আৰু এজন ব্যক্তি ইতিমধ্যে হৃদৰোগত আক্ৰান্ততে আগৰ পৰাই আক্ৰান্ত হৈ আছিলে ইতিমধ্যে তেওঁ মৃত্যুবৰণ হৈছে তাৰ কাৰণে কোনো ধৰণৰ চৰকাৰী ফালৰ পৰাই হওক প্ৰশাসনৰ ফালৰ পৰা হওক বিশেষকৈ ONGCয়ে কোনো ধৰণৰ তেওঁলোকক মাননীও প্ৰদান কৰা নাই আৰু এটা নিশ্চয়তা উত্তৰ এতিয়ালৈকে দিব পৰা নাই ইডিয়েও কোনো ধৰণৰ কথা পতা নাই আৰু বিশেষকৈ সংবাদ মাধ্যমৰ লগত পোনপটীয়াৰ যোগে কোনো ধৰণৰ সংযোগ স্থাপন কৰা নাই আৰু এটা কথা সুধিব বিচাৰিছোঁ গৃহে গৃহে কণ ল'ৰা ছোৱালী আছে বৃদ্ধ লোক আছে কোনোবা গৰ্ভৱতী মহিলা আছে এই মানুহখিনিতো প্ৰতিটো মুহূৰ্তত এটা মাত্ৰ কেৱল ভয়ত আৰু শংকাত ইফালে উৎকট গৰম আপোনালোকে কি আশা কৰিব এতিয়ালৈকে চৰকাৰী কৰ্তৃপক্ষ দল সংগঠনৰ নেতাসকল দুই এক উপস্থিত হৈছে কিন্তু দেখা গৈছে তাকো বাধা প্ৰদান কৰিছে কি ক'ব ইয়াত ক'বলৈ গৈছোঁ যে আমাৰ যিখিনি কণ ল'ৰা ছোৱালী আছে বৃদ্ধ বয়সস্থ লোক আছে বেমাৰী লোক আছে তেওঁলোকে কেনেকৈ জীয়াই আছে তেওঁলোকৰ কোনো খবৰেই নাই আজি ইমানখিনি ক্ষতি হৈছে সমূহ ভটিয়াপাৰবাসী ক্ষতি হৈছে সমূহ আমাৰ বাৰীচুকবাসী ক্ষতি হৈছে সেই ক্ষতিপূৰণ তেওঁলোকক দিবনে আজি সৰু সৰু ল'ৰা ছোৱালী পঢ়া নষ্ট হৈছে যিবোৰ ব্যক্তিগত খণ্ডত কাম কৰি আছে ধৰক কিছুমানে বেপাৰ বাণিজ্য কৰিছে তেওঁলোকৰ ক্ষতিপূৰণ হৈছে হাঁহ কুকুৰা ক্ষতিপূৰণ হৈছে গৰু ছাগলীৰ পৰা আদি কৰি সকলোৰে ক্ষতি হৈছে তেওঁলোকে সেই ক্ষতিপূৰণ দিবনে আমাক সুৰক্ষা প্ৰদান কৰিবনে আজি 5 দিন উকলি গ'ল কিন্তু তেওঁলোকে কোনো এজন বিষয়াই আমাৰ মানুহৰ লগত সংযোগ স্থাপন কৰিব বিচৰাই নাই কিয় কেলে বিচৰা এনেকৈ টুলুঙা এটা মানে আমাৰ জীৱন মৃত্যুৰ লগত তেওঁলোকে কিয় খেলা কৰি আছে আজি ইমান শ মানুহ আমাৰ সমূহ ভটিয়াপাৰবাসী ৰাইজৰ যিটো অৱস্থা হৈছে তেওঁলোকে কিয় এবাৰ চোৱা নাই মাত্ৰ ভাত দিছে ৰাতিপুৱা কিবা ব্ৰেকফাষ্ট দিছে আৰু ভাত দিছে তাতে তেওঁলোকৰ দায়িত্ব শেষ নেকি আচলতে এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে কেৱল মাত্ৰ দুমুঠি ভাত আৰু এটা ব্ৰেকফাষ্ট দিলে তেওঁলোকৰ দায়িত্ব শেষ হয় নেকি ONGCৰ দৰে এটা ব্যাগুম কৰ্তৃপক্ষই কিয় এতিয়ালৈকে এটা নিশ্চিত উত্তৰ দিব পৰা নাই বৰ্তমান সমগ্ৰ এই অঞ্চলৰ ৰাজ্য শংকিত হৈ পৰিছে আৰু ৰাইজ শংকিতৰ লগতে কণ যিসকল শিশু আছে গৰ্ভৱতী মহিলা আছে বৃদ্ধ বনিতা আছে সকলোৰে স্বাস্থ্যৰ প্ৰতি এটা ভাবুকি আহিছে লগতে অহৰহ এটা বিকট শব্দই তেওঁলোকৰ আচলতে কৰ্ণদ্বাৰটো অত্যন্ত ক্ষতি কৰিছে আৰু
তেনে গাঁৱৰে কেইবাগৰাকী মহিলা আমাৰ মাজত উপস্থিত আছে, আমি জানিবলৈ চেষ্টা কৰিম। দুবেলা দুমুঠি ভাত দি কেৱল মাত্ৰ ONGC নিজৰ কৰ্তৃত্ব শেষ কৰিব বিচাৰিছে। ইডিয়ে কোনো ধৰণৰ কথা পতা নাই আপোনালোকৰ লগত। আৰু যোৱা 5টাকৈ দিন এই বিকট শব্দৰ মাজত উৎকট গৰমত আপোনালোকে বসবাস কৰিছে, তেওঁলোকে কোনো ধৰণৰ আপোনালোকক নিশ্চয়তা দিব পৰা নাই। কি ক'ব বাইদেউ? আমাৰ যি 5 দিনে হয়তো আমি যিখিনি কষ্ট পাই আছোঁ, সঁচাকৈ আমি বহুত মৰ্মাহত হৈছোঁ। যিয়ে নহওক আমি বহুত দুখ পাইছোঁ। বিশেষকৈ আমি এনেকৈ থাকিবলগীয়া আমি জীৱনলৈ এনেকুৱা এটা দিন আহিব ভবা নাছিলোঁ, কাৰণ ঘৰ বাৰী শিবিৰত থাকিব লগা হৈছে। বহুত কষ্ট পাইছোঁ। যিয়ে নহওক কোনোদিনা অনুভৱ কৰা নাছিলোঁ এনেকুৱা এটা দিন আহিব বুলি, কিন্তু আজি আমি থাল বাতি লৈ পিনি ভাত ভিখাৰী নিচিনাকৈ খাব লগা হৈছে। এনেকুৱা এটা দিন অনুভৱ কৰিবলৈ পাই নিজে মানে কিবা এটা কেনেকুৱা দিন আহিছে আমি নিজে ভাবিব পৰা নাই। লগতে আমাৰ যি শব্দ পলিউশ্যনৰ কাৰণে ল'ৰা ছোৱালী ইয়াৰ পৰা আমি বাহিৰলৈ পঠিয়াব লগা হৈছে। যিয়ে নহওক আমাৰ নিজৰ মাত বহি গৈছে আৰু স্কিনৰ প্ৰব্লেম হৈছে, সৰু পোহা টাইপৰ হৈছে আৰু শ্বাস প্ৰশ্বাসৰ কষ্ট পাইছোঁ, নিজৰ মাত ভাগি গৈছে, মূৰৰ বিষ হৈ গৈছে, বহুতখিনি কষ্ট পাইছোঁ। তেওঁলোকে ONGCৰ পৰা একচুৱেলি আমাক আগতে যিখিনি দিব লাগিছিলে কেয়াৰ দিয়া নাছিলে, কিন্তু পৰহি পৰা কেয়াৰ দিছে, তেওঁলোকে নাই দিয়া বুলি ক'ব। কিন্তু সেয়াই আমাৰ যথেষ্ট নহয়, কাৰণ আমাক নিৰাপদ লাগে। 1 নম্বৰ আমাৰ নিৰাপদ হৈছে তেল আমাক বন্ধ কৰি দিব লাগে। ক্ষতি বহুত হৈছে। আয়ুস ৰেখা আমাৰ জীৱন আয়ুস ৰেখা কমাই নিছে বুলি আমি অনুভৱ কৰিছোঁ। যিহেতু এই আয়ুস ৰেখাই আমাৰ হয়তো জীৱনত বহুত প্ৰভাৱ পেলাব, কাৰণ আমি 2টা দিন বেছিকৈ জীয়াই থাকিম বুলি ভাবিলে আমাৰ 2টা দিন কমি অহা সম্ভাৱনা আমি দেখিবলৈ পাইছোঁ। তাৰ বাবে আমাক ONGC অতি সোনকালে ভাল কাৰিকৰী ব্যৱস্থা আনি পানি আমাক অতি সোনকালে নিৰাপদ কৰি দিব লাগে। আমি তাত বেছি সুখী হ'ম। আৰু বিশেষকৈ অঞ্চলটোৰ যিখিনি ক্ষতিপূৰণ আমাৰ হৈছে, সেই ক্ষতিপূৰণখিনি জীৱকুলৰ ওপৰত বিশেষভাৱে প্ৰভাৱ পৰিছে। সেই জীৱকুলৰ ওপৰত ক্ষতিপূৰণ দিবলৈ তেওঁলোকে আমাক ব্যৱস্থা কৰি দিয়ক, কাৰণ আমাৰ গাঁওখন সঁচাকৈ সিমানো ধনী গাঁও নহয়, দুবেলা দুমুঠি খাই থকা গাঁও, 2-1 চাকৰি কৰা আছে। সেই ঘৰখন লাগে। 1 নম্বৰ আমাৰ নিৰাপদ হৈছে তেল আমাক বন্ধ কৰি দিব লাগে। ক্ষতি বহুত হৈছে। আয়ুস ৰেখা আমাৰ জীৱন আয়ুস ৰেখা কমাই নিছে বুলি আমি অনুভৱ কৰিছোঁ। যিহেতু এই আয়ুস ৰেখাই আমাৰ হয়তো জীৱনত বহুত প্ৰভাৱ পেলাব, কাৰণ আমি 2টা দিন বেছিকৈ জীয়াই থাকিম বুলি ভাবিলে আমাৰ 2টা দিন কমি অহা সম্ভাৱনা আমি দেখিবলৈ পাইছোঁ। তাৰ বাবে আমাক ONGC অতি সোনকালে ভাল কাৰিকৰী ব্যৱস্থা আনি পানি আমাক অতি সোনকালে নিৰাপদ কৰি দিব লাগে। আমি তাত বেছি সুখী হ'ম। আৰু বিশেষকৈ অঞ্চলটোৰ যিখিনি ক্ষতিপূৰণ আমাৰ হৈছে, সেই ক্ষতিপূৰণখিনি জীৱকুলৰ ওপৰত বিশেষভাৱে প্ৰভাৱ পৰিছে। সেই জীৱকুলৰ ওপৰত ক্ষতিপূৰণ দিবলৈ তেওঁলোকে আমাক ব্যৱস্থা কৰি দিয়ক, কাৰণ আমাৰ গাঁওখন সঁচাকৈ সিমানো ধনী গাঁও নহয়, দুবেলা দুমুঠি খাই থকা গাঁও, 2-1 চাকৰি কৰা আছে। সেই ঘৰখন পুনৰ গঢ় ল'বলৈ আমাৰ বহুত কষ্ট হ'ব। সেইটো কাৰণে আমাৰ ক্ষতিপূৰণো দিয়ক, আৰু তেওঁলোকে সোনকালে আমাক নিৰাপদ কৰি আমাক থাকিবলৈ কাৰণে ঘৰখনত আমি নিজে থাকিব পৰা এটা ব্যৱস্থা কৰি দিয়ক। সেয়াই। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা যথেষ্টখিনি উন্নতি সাধন হোৱাৰ পাছতো দেখা গৈছে ONGCয়ে বিগত 5টা দিনে কোনো ধৰণৰ তেওঁলোকে এনেকুৱা ব্যৱস্থা এটা গ্ৰহণ কৰিব পৰা নাই, যাৰ এই বিকট শব্দটো অন্ততঃ যদি কিছু ক্ষেত্ৰত অন্ততঃ কম হৈ গ'লহেঁতেন, হয়তো অঞ্চলবাসী কিছু সকাহ পালেহেঁতেন। লগতে উৎকট গৰম, আৰু এতিয়া যিহেতু অঞ্চলটো গ্ৰাম্য অঞ্চল, কৃষিৰ সময়, পোহনীয়া জীৱ জন্তু যথেষ্টখিনি আছে, আৰু মৎস্যৰ ফালৰ পৰাই হওক বা যিকোনো খৰালিৰ দিনতেই হওক, নৈখন এটা হৈছে গাঁওবাসীৰ কাৰণে সমল। কিন্তু এনে ক্ষেত্ৰত দেখা গৈছে বৃহৎ অঞ্চলটোলৈ এটা বৃহৎ ভাবুকি আহি পৰিছে। চৰকাৰৰ ফালৰ পৰা বা ONGCৰ ফালৰ পৰা যেনেধৰণে যি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেয়া নাই হোৱা। কি ক'ব এগৰাকী গাঁওবাসী হিচাপে? এতিয়া ক'বলৈ ভাষা নাইকিয়া হৈ গৈছে। মাটিখিনি আমাৰ মাটিকেইটা ফাট মেলিছে প্ৰধান। তাৰপৰা আমি কঠীয়া পাৰিছিলোঁ, কঠীয়াবোৰ নগজিলে। কোনোপধ্যে এটা লেয়াৰ বহাগতে হৈ গৈছে কঠীয়াখিনিৰ ওপৰত, আৰু এতিয়া নৈ পানীখিনিও তেনেকুৱাই হৈছে, এটা লেয়াৰ বহা নিচিনা হৈ গৈছে। খোৱা পানীৰ সংকট হৈছে। খোৱা পানী তেওঁলোকে যোগাৰ দিছে, অকল সেইটো যোগাৰ দিলেইতো নহ'ব। আৰু ল'ৰা ছোৱালী পঢ়া শুনাৰ ক্ষতি হৈছে, স্বাস্থ্য ক্ষতি হৈছে। আমাৰ কাণৰ কাৰণে মাথাৰ বিষ হৈ গৈছে, চকুৰ প্ৰব্লেম হৈ গৈছে, এনেকুৱা এটা অৱস্থা হৈছে। এতিয়া কিমান দিনলৈকে এইটো এনেকৈ ভুক্তভোগী হ'ব লাগিব সেইটোতো আমি গম নাপাওঁ। তেওঁলোকে এটা আমাক হেৰি দিয়ক, এটা আমাক কি বুলি কয়, নিশ্চয়তা দিয়ক যে আমি ইমান দিনৰ ভিতৰতে আপোনালোকক এইখিনি সবল কৰি দিব পাৰিম। তেতিয়াহে আমি অলপ হেৰিবোৰ গোটেই গাঁওখন আমাৰ সুবিধা হৈ আছে এইটো কথাৰ কাৰণে। এতিয়া কোন সময়ত কি হয় আমিতো সেইটো গম নাপাওঁ। খুব ভয় আৰু ভাবুকি থকা নিচিনা হৈছে আমাৰ সেইটো অৱস্থা। ONGC আচলতে ৰিজনিয়েল ক্ৰাইচিছৰ যি তেওঁলোকে তত্বাৱধানত আছে, ইডি চিৰি সৰিয়েও কোনো ধৰণৰ এতিয়ালৈকে তেনেকুৱা এটা ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই, যাৰ কাৰণে গাঁওবাসীয়ে এতিয়ালৈকে কৈছে যে তেওঁলোকৰ ছালৰ সমস্যা, কাণৰ সমস্যা, চকুৰ সমস্যা হৈছে। ভৰপক খেতিৰ সময়ত এতিয়া কঠীয়াতলি শুকাই কৰাল মাৰিছে, চিৰাল ফাট মাৰিছে, লগতে নৈৰ যি পানী তাতো এটা তেলৰ বিৰিঙনি আহিছে। কেৱল মাত্ৰ পৰ্যাপ্ত পৰিমাণৰ খোৱা পানী যোগান দিলেই সকলো নহয়। এখন ঘৰ ৰাতিপুৱাৰ পৰা ৰাতিলৈকে চলিবলৈ যথেষ্ট পানীৰ
প্ৰয়োজন হয় লগতে কণ শিশু আছে এই সময়ত আচলতে ছমহীয়া পৰীক্ষা বা প্ৰথম পৰ্যায়ৰ পৰীক্ষাৰ সময় আৰু এই সময়ত কণ শিশুসকলৰ স্বাস্থ্যৰ প্ৰতি যিহেতু ভাবুকি আহিছে গতিকে তেওঁলোকক অন্য ঠাইলৈ হস্তান্তৰ কৰিব লগা হৈছে কিন্তু গাঁওবাসী এটা অচিন্তাত ভুগি আছে যে কেতিয়ালৈকে আচলতে এই সমস্যাটো সমাধান হ'ব কেতিয়া নিশ্চয়তা আহিব গাঁওখনৰ পুনৰ যি শান্ত পৰিৱেশ বাতাবৰণ কেতিয়া উভতি আহিব তাৰ কাৰণে ONGCৰ হাতত কিন্তু কোনো ধৰণৰ উত্তৰ নাই আজি 5টাকৈ দিন পাৰ হৈ যোৱাৰ পাছতো 147 নং ৰিগটোৰ এই বিকট চাউণ্ড ইতিমধ্যে কৰ্ণগোচৰ হৈছে আৰু যাৰ কাৰণে পৰিৱেশটো সম্পূৰ্ণ বাতাবৰণটো নষ্ট হোৱাৰ লগতে এতিয়া কেৱল মাত্ৰ শংকা আৰু ভয়ত শিৱসাগৰৰ ভটিয়াপাৰৰ কাষৰ এই বাৰীচুকৰ অঞ্চলৰ প্ৰতিজন লোক পাৰ কৰিছে আৰু এই সময়ত কোৱা বাহুল্য ইষ্টাৰ্ণ নিউজৰ দৰ্শকসকলক আমি যি সময়ত থিয় হৈ আছোঁ আপোনালোকৰ আগত বাৰ্তালাপ কৰি আছোঁ এই সময়তো এটা গোন্ধই আমাক প্ৰতি মুহূৰ্ততে আমনি কৰি আছে যিটোৰ কাৰণে স্বাস্থ্যৰ কাৰণে কিন্তু ভাবুকি অহাটো সঁচাকৈ এটা ডাঙৰ কথা যিহেতু ইয়াত প্ৰশাসনৰ লোক আৰ্মিৰ পৰা আৰম্ভ কৰি পুলিচ প্ৰশাসনৰ পৰা স্বাস্থ্য বিভাগৰ পৰা যথেষ্ট লোক আছে প্ৰতিজন ব্যক্তিৰ কাৰণে কিন্তু এটা বৃহৎ ভাবুকিৰ কাৰণে অনিশ্চয়তাৰ দিশে গৈ আছে এতিয়া মাত্ৰ প্ৰাকৃতিক গেছ কেনেবাকৈ এটা যদি জুই ফিৰিঙতি হ'বলৈ হয় তেতিয়া হয়তো দ্বিতীয়খন বাঘজানলৈ পৰিণত হোৱাৰ কোনো ধৰণৰ সন্দেহ আমি নুই কৰিব নোৱাৰোঁ শিৱসাগৰ বাৰীচুকৰ এই দুৰ্ভগীয়া ৰাইজৰ কাষৰ পৰা মই ববিতা ভৰালী ইষ্টাৰ্ণ নিউজ